আজি আমি চাম ইংলিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক। তো আহা আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দেখোঁ কি আছে। ইংলিছৰ যিবিলাক এই ৱৰ্ড আছে এই ৱৰ্ডবিলাক চাবা, ঠিক আছে। এইবিলাক ৱৰ্ডৰ মিনিং আহে। তো এই ৱৰ্ডটো চাবা, ড্ৰেপ্ট, তাৰ মানে হ'ল কভাৰ্ড। তাৰপিছত আহা অৰেল কম্প্ৰেহেনশ্যনৰ কিছুমান কুৱেশ্যন আছে, যেনেকুৱা কুৱেশ্যন নম্বৰ 1, 2, 3, 4 এই চাৰিটাই তুমি পঢ়িবা। এই চাৰিটাই বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইয়াৰ পৰা এটাও তুমি স্কিপ কৰিব নোৱাৰা। তাৰপিছত এই যিটো এমিয়েবল আছে এই ৱৰ্ডটোৰ মিনিং ফ্ৰেণ্ডলি এণ্ড প্লেজেণ্ট, এইটো মনত ৰাখিবা। এইটো কিন্তু বহুত এক্সামত আহে। ইয়াৰ পিছত কুৱেশ্যন যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 1, 2, 3 ইয়াতো তিনিওটাই বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু ইয়াৰ ভিতৰৰ পৰা তুমি 1 আৰু 3 এই দুটা পঢ়িবই লাগিব, ঠিক আছে। তাৰপিছত সিফালে দেখা কুৱেশ্যন নম্বৰ 1টো ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন নম্বৰ 1টো পঢ়িবা। আৰু ইয়াত চালে কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 এই দুটা ভালকৈ পঢ়িবা। আৰু কণ্টেইনমেণ্ট যিটো ৱৰ্ড আছে ইয়াৰ মিনিং হ'ল ছেটিছফেকশ্যন। এই ৱৰ্ডটোৰ মিনিংটো মুখস্থ কৰিবা, ঠিক আছে। এইবিলাক কুৱেশ্যনত পাবা। দেখা চেপ্টাৰ নম্বৰ 2 নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। তো লং ৱাক টু ফ্ৰীডম এইটো কাৰ বায়োগ্ৰাফী আছিল? এইটো আছিল নেলছন মেণ্ডেলাৰ, ঠিক আছে। এইটো পৰীক্ষাত দি দিয়ে, মনত ৰাখিবা। যেনেকৈ ইয়াত আছে কনফাৰ, ইয়াৰ মিনিং হ'ল তোমাৰ হেয়াৰ বা গিফ্ট, ঠিক আছে। ইয়াৰ পিছত কুৱেশ্যনৰ ভিতৰত লক্ষ্য কৰিলে কুৱেশ্যন নম্বৰ 1টো ইম্পৰ্টেণ্ট আছে। আকৌ কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 5টো ভেৰি ইম্পৰ্টেণ্ট। এইখিনি মনত স্পাইচড ৱৰ্ডটোৰ মিনিং মনত ৰাখিবা। হেড এ ভেৰি ল' অপিনিয়ন অফ, ইয়াৰ মিনিংটো মনত ৰাখিবা। এই ৱৰ্ডটোৰ মিনিং মনত ৰাখিবা, ঠিক আছে। ইফালে কুৱেশ্যনত দেখা কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 4 এই দুটা ভালকৈ চাবা। তাৰপিছত এইটোৰ ৱৰ্ড মিনিংটো মনত ৰাখিবা, এইটোৰ ৱৰ্ড মিনিং মনত ৰাখিবা, আৰু লগতে এইটোৰ ৱৰ্ড মিনিং মনত ৰাখিবা, ঠিক আছে। এতিয়া কুৱেশ্যন যদি আহা কুৱেশ্যনত তুমি কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 5টো ভালকৈ চাবা, ইম্পৰ্টেণ্ট আছে। ইয়াৰ পিছত আহা এ টাইগাৰ ইন দ্য জু। এই টাইগাৰ ইন দ্য জুৰ তোমাৰ যিটো পইণ্টৰ নাম আছে সেই পইণ্টটোৰ নাম তুমি মনত ৰাখিব লাগিব, ঠিক আছে। এইটো আছিল নাম, মনত ৰাখিবা। ইয়াৰ পিছত তুমি যদি কুৱেশ্যন এনচাৰৰ কথা কোৱা তেনেহ'লে ইয়াত বিশেষ এটা কুৱেশ্যন এনচাৰ নাই। তাৰ কাৰণে তোমালোকৰ কাৰণে আমি বিশেষকৈ কুৱেশ্যন এনচাৰ লিখি লৈছোঁ। এইকেইটা ভালকৈ চাবা। ইয়াত দেখা ইয়াত কুৱেশ্যন কিন্তু ভালেকেইটা আছে, 1, 2, 3, 4, 5টা। কুৱেশ্যন 5টা হ'ব পাৰে, 5 ডিজিনৰ হ'ব পাৰে, কিন্তু তোমাৰ এনচাৰ এটাই হ'ব, আৰু এনচাৰটো হ'ল এইটো, ঠিক আছে। তো তোমালোকে এইখিনি লিখি ল'বা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতো কুৱেশ্যন কেইটা আছে? 1, 2, 3, 4, 5টা। ইয়াতো কুৱেশ্যন 5টা আছে, কিন্তু তোমাৰ এনচাৰ কি হ'ব? এটাই হ'ব, ঠিক আছে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 3 দেখা। কুৱেশ্যন নম্বৰ 3টোৰ এনচাৰ আমি ইয়াত লিখি দিছোঁ, ভালকৈ চাই ল'বা। লগতে কুৱেশ্যন নম্বৰ 4ৰ এনচাৰটো চাবা, ইয়াত দি দিছোঁ, তোমালোকে নোট ডাউন কৰি ল'বা, ঠিক আছে। এইবিলাক ইম্পৰ্টেণ্ট হয়, স্পেচিয়েলি তোমালোকৰ কাৰণে আমি লিখি লৈছোঁ। কুৱেশ্যন নম্বৰ 5টো দেখা। ইয়াত কেইটা কুৱেশ্যন লিখি দিয়া হৈছে? 1, 2, 3, 4টা, আৰু ইয়াত আছে 5টা। ইয়াতো 5টা কুৱেশ্যন আছে, কিন্তু 5টা কুৱেশ্যনৰে এনচাৰ কিন্তু এটাই হয়, ঠিক আছে। সেই এনচাৰ এইটোৱে মনত ৰাখিবা। কুৱেশ্যন বেলেগ বেলেগ হ'ব পাৰে, কিন্তু এনচাৰ এটাই হয়। এবাৰ আহা দ্য বল পয়েম। দ্য বল পয়েমৰ যিটো কবি আছিল বা পইট আছিল তাৰ নামটো মনত ৰাখিবা, ঠিক আছে। ইয়াত আছে। আৰু ইয়াৰো আমি যদি লক্ষ্য কৰোঁ ইমান এটা বিশেষ কুৱেশ্যন এনচাৰ আমি নাপাম, হয় নে নাই? তো ইয়াৰ কাৰণে আমি 1, 2টা কুৱেশ্যন তোমালোকৰ কাৰণে স্পেচিয়েলি লিখি লৈছোঁ, ঠিক আছে। ইয়াত দেখা কুৱেশ্যন নম্বৰ 1 আৰু তাৰে ইয়াত আমি এনচাৰ লিখি দিছোঁ। পঢ়ি নুশুনাও, কাৰণ টাইমৰ কথা আছে। ইয়াত কুৱেশ্যন নম্বৰ 2টো আছে, আৰু তাৰ এনচাৰটো ইয়াত লিখি দিছোঁ, ঠিক আছে। এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ কাৰণে বাছি বাছি অনা হৈছে। তো এইকেইটা পঢ়ি ল'বা। এতিয়া চাবা আমাণ্ডা নামৰ চেপ্টাৰটো। আমাণ্ডা নামৰ যিটো চেপ্টাৰ আছিল সেই চেপ্টাৰৰ যিটো আমাৰ কবি আছিল বা পইট আছিল, এইটো বহুত এক্সামত আহে, মনত ৰাখিবা এইটো, ঠিক আছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু লগতে ইয়াৰ কিছুমান তুমি মিনিং মনত ৰাখিব লাগে, যেনেকুৱা এইটো আছে, হয় না, এইটো আছে, আৰু লাষ্টৰ এইটো, এই তিনিটা ভালকৈ পঢ়িবা, ঠিক আছে। আৰু কুৱেশ্যন আনচাৰৰ কথা ক'লে তুমি কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7 এই চাৰিটা ভালকৈ চাবা, ঠিক আছে। ইয়াৰ পৰাই কমন পৰিব 100%। এনিমেলছ যিটো আমাৰ পয়েম আছিল সেইটোলৈ লক্ষ্য কৰা। ইয়াৰো যিটো কবি আছিল বা পইট আছিল তাৰ নামটো মনত ৰাখিবা, ঠিক আছে। ইয়াত ভালকৈ দিয়া আছে। ইয়াৰ পিছত আমি কুৱেশ্যন এনচাৰৰ ভিতৰত চালে ইয়াত এটা বিশেষ কুৱেশ্যন পাম, সেইটো কুৱেশ্যন নম্বৰ 2, এইটো ইম্পৰ্টেণ্ট আছে, ঠিক আছে। এইটো মাজে মাজে আহে। আৰু ইয়াৰ উপৰিও আমি তোমালোকৰ কাৰণে কিছুমান স্পেচিয়েল কুৱেশ্যন লৈ আহিছোঁ, ঠিক আছে। সেইকেইটা চাবা। ইয়াত দেখা 1 নম্বৰ যিটো কুৱেশ্যন আছে, ইয়াতো আমি ভালেকেইটা কুৱেশ্যন লিখিছোঁ, যেনেকুৱা 1, 2, 3, 4, 5, 6, 7টা, আৰু ইফালে এটা আছে, দেখা ইফালে এটা আছে, এইটো হ'ল 8টা। কুৱেশ্যন হ'ল 8টা, কিন্তু এনচাৰ তোমাৰ এটাই হ'ব, ঠিক আছে। তো কুৱেশ্যন বিভিন্ন ধৰণে ঘূৰাই দিব পাৰে, এনচাৰ এইটো লিখিবা, ঠিক আছে। তো তোমালোকে লিখি ল'বা। আৰু এটা কুৱেশ্যন আছে 2 নম্বৰটো, এইটো লিখি লোৱা, এইটো ইম্পৰ্টেণ্ট হয়, আৰু এইটো কুৱেশ্যন হয়, ইয়াৰে আমি এনচাৰ ইয়াত লিখি দিছোঁ, ঠিক আছে। তো তোমালোকে নোট ডাউন কৰি ল'বা। এতিয়া আহা কোৰ্ট নামৰ যিটো আমাৰ চেপ্টাৰ আছিল সেই কোৰ্ট আহা, ঠিক আছে। ইয়াৰ ভিতৰত তুমি এই ৱৰ্ড মিনিংটো চাবা, ইয়াৰ ৱৰ্ড মিনিংটো চাবা, ঠিক আছে। এইবিলাক অলপ ইম্পৰ্টেণ্ট হয়। আৰু যদি তুমি লক্ষ্য কৰা প্ৰশ্নৰ ক্ষেত্ৰত তোমাৰ কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3ৰ 3 আৰু 4 এই দুটা কুৱেশ্যন বিশেষকৈ ইম্পৰ্টেণ্ট বেছি হয়। এইকেইটা ভালকৈ পঢ়িবা, ঠিক আছে। এইকেইটা পঢ়িলে তোমাৰ নিশ্চয় কমন পৰিব। ইয়াৰ পিছত আমি আহিম
টি ফ্ৰম আছাম তো টি ফ্ৰম আছামত আমাৰ ভিতৰৰ পৰা আহে কোশ্চেন আহে ঠিক আছে আৰু সেইটো হ'ল এইটো যেনেকুৱা চাইনিজ এম্পায়াৰৰ তোমাৰ এটা হিষ্ট্ৰী আছে সেইটো আহে এইটো ঠিক আছে ইয়াৰ পৰা ষ্টাৰ্ট কৰি তুমি ইয়ালৈকে লিখিবা ঠিক আছে ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে লিখি ল'বা আৰু এটা আছে এইটো হ'ল বুদ্ধ ধৰ্ম এইটো তোমাৰ ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়ালৈকে পঢ়িবা স্লিপলৈকে ঠিক আছে এই দুয়োটাই তোমালোকৰ ওলট পালটকৈ আহি থাকে 3 মাৰ্কৰ কাৰণে ঠিক আছে ভালকে পঢ়ি ল'বা এতিয়া দেখা চেপ্টাৰ নম্বৰ 9 ম্যাডাম ৰাইটস দা বাছ ইয়াৰ ভিতৰত তুমি যদি লক্ষ্য কৰা ইম্পৰ্টেণ্ট ৱৰ্ডৰ ভিতৰত তুমি এইটো পঢ়িবা ঠিক আছে আৰু কোশ্চেন চালে তুমি কোশ্চেন নম্বৰ 1 কোশ্চেন নম্বৰ 2 আৰু কোশ্চেন নম্বৰ 3 এইকেইটা ভালকৈ চাবা আৰু এই ৱৰ্ডটো আৰু এই ৱৰ্ড এই দুটা ৱৰ্ড তোমালোকে ভালকৈ চাব লাগিব ঠিক আছে এইবিলাক এক্সামত আহি যায় লগতে কোশ্চেন এনসাৰৰ যদি লক্ষ্য কৰা কোশ্চেন নম্বৰ 1 কোশ্চেন নম্বৰ 3 ঠিক আছে আৰু কোশ্চেন নম্বৰ 4 এই তিনিটা কোশ্চেন ভালকৈ চাবা ঠিক আছে আৰু ইফালে যদি তুমি কোশ্চেন দেখা ইফালৰ পৰা কোশ্চেন চালে তোমাৰ কোশ্চেন নম্বৰ 1 আৰু কোশ্চেন নম্বৰ 4 এই দুটা ভেৰি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে বহুত জৰুৰী এইখিনি তোমালোকে ভালকৈ মুখস্থ কৰিবা ঠিক আছে ইয়াৰ পিছে যদি আমি থিংকিং এবাউট দ্য টেক্সট ইয়াত দেখো তেনেহলে কোশ্চেন নম্বৰ 1 আৰু কোশ্চেন নম্বৰ 2 লগতে কোশ্চেন নম্বৰ 3 যিখিনি বিলিলৈকে আছে এইখিনি ঠিক আছে ইয়াত দাৰি দিয়া আছে এইখিনিলৈকেহে ইম্পৰ্টেণ্ট হয় এইখিনি ভালকৈ পঢ়িবা ঠিক আছে লগতে 4 নম্বৰ আৰু 6 নম্বৰ এই দুটা কোশ্চেনো ভালকৈ চাবা এই চেপ্টাৰৰ পৰা এইখিনি চালে তোমালোকৰ কাৰণে সাফিচিয়েন্ট হৈ যাব ঠিক আছে ইয়াৰ পিছত আহিম আমি দ্য টেল অফ দ্য কাষ্টাৰ্ড দ্য ড্ৰাগন এইটো চেপ্টাৰৰ তুমি ফাৰ্ষ্টত মনত ৰাখিব লাগে ইয়াৰ কবিজনৰ নাম ঠিক আছে বা পোয়েট্ৰিৰ নাম ঠিক আছে ইয়াত যদি তুমি কোশ্চেন ইম্পৰ্টেণ্ট কোশ্চেন দেখা তোমাৰ ইয়াত আছে কোশ্চেন নম্বৰ 2 আৰু কোশ্চেন নম্বৰ 3 এই দুটা কোশ্চেন তুমি কি কৰিব পাৰা ভালকৈ পঢ়িব পাৰা এই দুটা ইম্পৰ্টেণ্ট আছে ঠিক আছে আৰু এই চেপ্টাৰৰ ওপৰতো তোমালোকৰ কাৰণে স্পেশাল কোশ্চেন এনসাৰ লৈ অহা হৈছে হেগেটা হ'ল এইটো তোমালোকৰ স্পেশাল আমি বিশেষকৈ তোমালোকৰ কাৰণে লিখিছো ঠিক আছে তো ইয়াত দেখা ইয়াত আমি কেইটামান কোশ্চেন লিখিছো কিন্তু ইয়াৰ এনসাৰ এটাই হ'ব যেনেকৈ কোশ্চেন আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা হয় না নাই 6টা কোশ্চেন আছে কিন্তু 6টাৰে আমাৰ কি হ'ব এনসাৰ এটাই হয় এইখিনি ঠিক আছে তো দেখা প্ৰতিটো কোশ্চেনে বাৰে বাৰে কি কৰিছে তোমাক ৰিপিট কৰি দি দিছে যেনেকৈ ইয়াত 2019 ত আহিছিল হয় না নাই এইটো 2020 ত আহিছিল তো এনেকৈ ৰিপিট কৰি দিয়ে এইটো 2022 ত আহিছিল তো এনসাৰ এটাই কিন্তু কোশ্চেনবিলাক কি হৈছে ৰিপিট হৈ আছে তো এইবিলাক ভালকৈ চাবা ঠিক আছে তো এইটো আৰু এটা কোশ্চেন আছে দেখা 2 নম্বৰ কোশ্চেন এইটোতো আমি এটা কোশ্চেন লিখি দিছো আৰু দুটা কোশ্চেন লিখি দিছো হয় না নাই তো এইটো 2018 ত আহিছিল আৰু এনসাৰ কিন্তু এটাই কোশ্চেন দুই ডিজাইনৰ হ'ব পাৰে কিন্তু এনসাৰ এটাই হয় তাৰ কাৰণে এইবিলাক কোশ্চেন পঢ়িলে তোমাৰ মাৰ্ক পোৱাৰ সম্ভাৱনা বেছি থাকে সেই কাৰণে মই তোমালোকক কওঁ যে যিকোনো এটা কবিতা বা পাঠৰ সামাৰি পঢ়ি সেই সামাৰিখিনি তুমি লিখি থৈ আহিলেও মাৰ্ক পাবা এইখিনি আছিল তোমালোকৰ ইংলিছৰ যেটো প্ৰথম পাৰ্ট তাৰ ইম্পৰ্টেণ্ট কোশ্চেন কেইটা আৰু বাকি কেইটা যি আমাৰ ফুটপ্ৰিন্টস উইদাউট ফিট আছে সেইটো আমি নেক্সট ভিডিঅ'ত দিম তো তোমালোকে ভিডিঅ'বিলাক যাতে সোনকালে পোৱা তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ' ভাল লাগিলে কমেন্ট লাইক আৰু শেয়াৰ কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং